নতুনকৈ এখন অসমীয়া চিনেমা ৰিলিজ হ'ল আজি আৰু সেইখনৰ নাম হ'ল সপোনে পাখি মেলে আৰু বৰ্তমান সেই মুভিখন মই আজি চালোঁ আৰু আজি তাৰ ওপৰতে ৰিভিউ দিব আহিছোঁ। গতিকে কেনেকুৱা হ'লে সেই মুভিখন আহক কথা পাতোঁ। মুভিখনৰ বিষয়ে মই একো জানাই নাছিলোঁ, একো শুনাই নাছিলোঁ, কাৰণ মুভিখনৰ মই নামো শুনা নাই এতিয়ালৈকে আৰু মুভিখনত কোন আছে কোন নাই সেইবোৰ কথা মই একোৱেই গম পোৱা নাছিলোঁ। গতিকে মই উইদাউট এক্সপেক্টেশ্যনছ মই মুভিখন চাব গ'লোঁ আৰু চালোঁ আৰু যিবোৰ এক্টৰ্ছ আছে সেইবোৰো বহুত নতুন নতুন এক্টৰ্ছ হয় ক'ব গ'লে, কাৰণ এওঁলোকৰ মই বেছি মুভিজ এতিয়ালৈকে চোৱা নাই, বেছি মানে কি মই এওঁলোকৰ মুভি চোৱাই নাই এতিয়ালৈকে। গতিকে বহুত নিউ ফেচেছ মই দেখা পালোঁ আৰু এক্টিঙৰ কথা ক'ব গ'লে মুভিখনৰ কাহিনীটো কেনেকুৱা ধৰণৰ, মুভিখনত এজনী ছোৱালী আছে আৰু মুভিখনে এটা মৰেল দিব চেষ্টা কৰে যে মানে আপোনাৰ নিজৰ লাইফটো আপুনি নিজৰ মৰ্জিমতে জীয়াব লাগে, বেলেগৰ মৰ্জিমতে জীয়াব নালাগে, বেলেগৰ কথা মানে সেনেকা টাইপ আৰু মুভিখনে এটা মৰেল দিব চেষ্টা কৰে। কিন্তু মুভিখনে সেই মৰেলটো দিবলৈ সক্ষম হ'ল নে নহ'ল তাৰ ওপৰত কথা পাতিব গ'লে যে মুভিখনে চেষ্টা ঠিকেই কৰিছিলে, কিন্তু এক্টিং আৰু প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত মুভিখনে মাৰ খাই গ'ল। আৰু মুভিখনৰ বেছিভাগ শ্বুটিং মানে বাহিৰত আছে, বেছিভাগ শ্বুটিং থাইলেণ্ডত কৰা হৈছে মুভিখনৰ। মই জেগাবোৰ চাই পেলাই আৰু অলপমান ভিতৰৰ কথা পঢ়ি পেলাই গম পালোঁ যে বেছিভাগ শ্বুটিং মুভিখনৰ থাইলেণ্ডত কৰা হৈছে আৰু থাইলেণ্ড ছোৱালীজনী অসমৰ পৰা, থাইলেণ্ড মানে ষ্টাৰ্টিং অসমতে হয় মুভিখনৰ আৰু বহুত ড্ৰামা আছে আৰু মুভিখনৰ পেজটো বহুত বেছি শ্ল' হয় আৰু আপুনি যদি পঢ়ে তে অলপতে আপুনি ওলাই গুচি আহিব লাগিব। মুভিখনৰ বহুত বেছি শ্ল' হয় আৰু কেনেকৈ ছোৱালীজনী কিহৰ কাৰণে অসমৰ পৰা থাইলেণ্ড যাব লগা হয়, নিজৰ সপোন তাই কি থাকে, তাই নিজৰ সপোনটো কেনেকৈ কি পূৰণ কৰে সেইবোৰৰ কাৰণে আপুনি মুভিখন চাব লাগিব। মুভিখনত একশ্যন আছে, ড্ৰামা আছে, প্ৰেম কাহিনী অলপ চলপ আছে, কিন্তু সেইটোৱে আৰু বহুত বেছি শ্ল' হয় মুভিখন আৰু এক্টৰ্ছবোৰে এক্টিং একেবাৰে কৰিব পৰা নাই, মানে বহুতখিনি শিকিব লগা দৰকাৰ আছে। চেষ্টা কৰিছে কিন্তু অকল চেষ্টা কৰিলে নহ'ব, কাৰণ অত বছৰ ধৰি আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো আছে, গতিকে এতিয়াও যদি চেষ্টাই কৰি থাকে তেনে নহ'ব। গতিকে তেওঁলোকে চেষ্টা বহুত ভালকৈ কৰিছে, বাহিৰত গৈ শ্বুটিং কৰিছে, কিন্তু এগেইন এটাই কথা যে চিকাৰ নিচিনা মুভিখনো লণ্ডনত গৈ শ্বুটিং কৰাৰ পিছত ফ্লপ হ'ল কিহৰ কাৰণে, এক্টিং আৰু প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত সিহঁতে মাৰ খাই গ'ল। গতিকে ছেইম থিং ইয়াতো হৈছে, তেওঁলোকে এক্টিঙৰ ওপৰত আৰু প্ৰেজেণ্টেশ্যনৰ ওপৰত আৰু ষ্টৰী লাইনৰ ওপৰত কেনেকৈ ষ্টৰীটো চলাই ৰাখিব উইদাউট মানে ব'ৰ নকৰাকৈ সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। তেওঁলোকে সেইবিলাকৰ ওপৰত গুৰুত্ব নিদি লোকেশ্যনৰ ওপৰত গুৰুত্ব দিলে একো লাভ নাই, কাৰণ মুভিখনো অভিয়াছলি ফ্লপে হৈ যাব। কাৰণ মোৰ মুভিখন চাবলৈ বৰ বিশেষ এটা ভাল নালাগিলে আৰু ঘামি আহি যাব, টোপনি লাগি যাব আপোনাৰ মুভিখন চাই থাকোঁতে, একো এটা ভাল লগা নাই। খালি কাহানীটো মানে অকণমান ঠিক ঠাক আছিলে, চাব পৰা যায় কাহানীটোৰ কাৰণে, কিন্তু সেইটোৱে আৰু এক্টৰ্ছবিলাক ভাল নহ'লে, প্ৰেজেণ্টেশ্যন ভাল নহ'লে একেবাৰে চাই লাভ নাই। গতিকে আপুনি সেই মুভিখন চাইছে নেকি মোক কমেণ্টত জনাব, আৰু যদি চোৱা নাই তেন্তে আপোনাৰ এইটোৰ পইণ্ট অফ ভিউটো কমেণ্টত জনাই দিব নিশ্চয়।